বন্ধুসকল আজিৰ এই ভিডিঅ'টোত 2024 বৰ্ষত যিসকল ক্যান্ডিডেটে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অধীনত জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম দিব বিচাৰিছে সেই সকল ক্যান্ডিডেটৰ বাবে ইংলিছৰ প্ৰিপজিশনৰ পৰা কেইটামান ইম্পৰ্টেন্ট প্ৰশ্ন আলোচনা কৰা হৈছে গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব প্ৰথম প্ৰশ্নটো হৈছে হেল্থ ইজ প্ৰিফাৰেবল ড্যাশ ৱেলথ ইয়াত চাৰিটা অপচন আছে এ নম্বৰত আছে দেন বি নম্বৰত আছে ফৰ সি নম্বৰত আছে 2 আৰু ডি নম্বৰত আছে অফ এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন সি 2 অৰ্থাৎ হেল্থ ইজ প্ৰিফাৰেবল টু ৱেলথ নেক্সট প্ৰশ্নটো হৈছে এট দ্যাট টাইম হি ওয়াজ প্ৰেসাইডিং ড্যাশ দ্য মিটিং ইয়াত চাৰিটা অপচন আছে এ নম্বৰত আছে 1 বি নম্বৰত আছে অভাৰ সি নম্বৰত আছে এট আৰু ডি নম্বৰত আছে ইন এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন বি over অর্থাৎ at that time he was presiding over the meeting next প্ৰশ্নটো হৈছে Assam is rich dash minerals ইয়াত চাৰিটা অপচন আছে এ নম্বৰত আছে with বি নম্বৰত আছে in সি নম্বৰত আছে for আৰু ডি নম্বৰত আছে at এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন বি in Assam is rich in minerals next প্ৰশ্নটো হৈছে What is the time dash your words ইয়াত চাৰিটা অপচন আছে এ নম্বৰত আছে in বি নম্বৰত আছে 1 সি নম্বৰত আছে by আৰু ডি নম্বৰত আছে at এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন সি by অৰ্থাৎ What is the time by your words next প্ৰশ্নটো হৈছে He finished the work dash 4 hours ইয়াত চাৰিটা অপচন আছে এ নম্বৰত আছে 1 বি নম্বৰত আছে in সি নম্বৰত আছে over আৰু ডি নম্বৰত আছে at এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন বি in অৰ্থাৎ he finished the work in 4 hours next প্ৰশ্নটো হৈছে shoes are made dash leather ইয়াত চাৰিটা অপচন আছে এ নম্বৰত আছে from বি নম্বৰত আছে with সি নম্বৰত আছে of আৰু ডি নম্বৰত আছে any এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন সি of অৰ্থাৎ shoes are made of leather next প্ৰশ্নটো হৈছে the old man is hard dash hearing ইয়াত চাৰিটা অপচন আছে এ নম্বৰত আছে for বি নম্বৰত আছে of সি নম্বৰত আছে in আৰু ডি নম্বৰত আছে by এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন বি of অৰ্থাৎ the old man is hard of hearing next প্ৰশ্নটো হৈছে he sympathized dash me in my sorrow ইয়াত চাৰিটা অপচন আছে এ নম্বৰত আছে 2 বি নম্বৰত আছে 4 সি নম্বৰত আছে in আৰু ডি নম্বৰত আছে with এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন ডি with অৰ্থাৎ he sympathized with me in my sorrow next প্ৰশ্নটো হৈছে don't hanker dash money ইয়াত চাৰিটা অপচন আছে এ নম্বৰত আছে at বি নম্বৰত আছে after সি নম্বৰত আছে 2 আৰু ডি নম্বৰত আছে with এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন সি 2 অৰ্থাৎ ডোন্ট হ্যাঙ্কাৰ টু মানি নেক্সট প্ৰশ্নটো হৈছে দ্য মেন ডাইট ড্যাশ বিঞ্জ ড্ৰিংকিং ইয়াত চাৰিটা অপচন আছে এ নম্বৰত আছে ফৰ বি নম্বৰত আছে অফ সি নম্বৰত আছে বাই আৰু ডি নম্বৰত আছে ফ্ৰম এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন ডি ফ্ৰম অৰ্থাৎ দ্য মেন ডাইট ফ্ৰম বিঞ্জ ড্ৰিংকিং নেক্সট প্ৰশ্নটো হৈছে দ্য প্ৰিন্সিপাল ৰিচাইডেড ড্যাশ দ্য মিটিং ইয়াত চাৰিটা অপচন আছে এ নম্বৰত আছে 2 বি নম্বৰত আছে অফ সি নম্বৰত আছে অভাৰ আৰু ডি নম্বৰত আছে বাই এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন সি অভাৰ অৰ্থাৎ দ্য প্ৰিন্সিপাল ৰিচাইডেড অভাৰ দ্য মিটিং নেক্সট প্ৰশ্নটো হৈছে আই হেভ টু ফিনিছ দিছ টাস্ক ড্যাশ টুনাইট ইয়াত চাৰিটা অপচন আছে এ নম্বৰত আছে at বি নম্বৰত আছে by সি নম্বৰত আছে in আৰু ডি নম্বৰত আছে on ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব কমেন্ট বক্সত জনাই দিব যদি নোৱাৰে তেনেহলে এই ভিডিঅ'টোৰ শেষত ইয়াৰ শুদ্ধ উত্তৰটো দিয়া হ'ব নেক্সট প্ৰশ্নটো হৈছে the union has decided to call dash the strike ইয়াত চাৰিটা অপচন আছে এ নম্বৰত আছে at বি নম্বৰত আছে in সি নম্বৰত আছে off আৰু ডি নম্বৰত আছে off এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন ডি অফ অৰ্থাৎ দ্য ইউনিয়ন হ্যাজ ডিসাইডেড টু কল অফ দ্য স্ট্ৰাইক
বন্ধুসকল যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিও পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব